তো গাইজ নমস্কাৰ সকলোকে আৰু আশা কৰিছোঁ সকলোৱে একদম মজা হৈ আছে। পিছে অকণমান নতুন ধৰণত মোৰ লাইফটো দেখাবলৈ চেষ্টা কৰিছোঁ। আহক ষ্টাৰ্ট কৰোঁ। তো গাইজ গুড মৰ্ণিং সকলোকে। ৰাতিপুৱা উঠি ধুনীয়াকৈ মুখখন ধুই ল'লোঁ। এই জুবিন দাই কোৱাৰ দৰে খিৰিকীখন মেলিলে মই পিছে ছোৱালী নহয় গাইজনীহে দেখা পাওঁ আৰু দূৰৰ পাহাৰখন দেখি বৰ ভাল লাগে। তো ভাল লগা বেয়া লগা সকলোবোৰ দূৰত ৰাখি ধুনীয়াকৈ গাটো ধুই আহিলোঁ আৰু ধূপ এডাল জ্বলালে মই বহিলোঁ অকণমান কিবা খাবলৈ। পিছে মোৰ ধূপ দিয়া ষ্টেণ্ডডাল দেখি নাহাঁহিব দেই, কিবাকৈ এডজাষ্ট কৰিছোঁ আৰু এডজাষ্ট কৰি চাহখিনিও খাই। চাহ পিছে লাল চাহ আছিল, কিন্তু টেষ্টটো চাগে এখেতৰহে বেয়া লাগিল। খাইছিলোঁ মই, কিন্তু এখেতে মুখখন ঘূৰাই দিলে। কিন্তু কিয় ঘূৰালে, মোকে বেয়া পালে নে চাহ কাপ বেয়া পালে গমেই নাপালোঁ। পিছে বেয়া পোৱা কাম বহুতো কৰিবলগীয়া হৈছে। এই ইণ্ডাকশ্যন প্ৰগ্ৰামত ধুনীয়াকৈ আমাক য়োগা শিকাই আছে। য়োগা কৰি ঘাম শুকাবলৈ ক্লাছলৈ গ'লোঁ, কিন্তু চিয়াৰে আমাৰ কিবা কৈ আছে, তাকে শুনকচোন। डेडलाइन के लिए स्ट्रेच और रिजल्ट के लिए बैलेंस बिगड़ जाता है। तो अटेंडेंस के लिए सबको बैंड होने के लिए तैयार हो जाओ। 75 सबको चाहिए होगा, वरना रिजल्ट में सबका बैलेंस बिगड़ेगा। সেই এটেণ্ডেঞ্চৰ কথাটো গম পালেই চাগে। তো ভিডিঅ'বোৰ ৰেগুলাৰ এনেকুৱাই হ'ব গৈ আছে। ধুনীয়াকৈ ছাবস্ক্ৰাইব কৰি থৈ দিব। তো লগ পাওঁ লগা এটা অন্য ভিডিঅ'ত, তেতিয়ালৈকে বাই বাই।